হাই বন্ধুসকল, আপোনালোকক আসাম আপডেট ইউটিউব চেনেলটোলৈ স্বাগতম জনালোঁ। NSAP নিউ স্কিম 2024 অৰ্থাৎ ইন্দিৰা গান্ধী পেঞ্চন আঁচনি মুকলি হ'ল। 6,000 টকা লাভ কৰিব এই আঁচনিৰ আণ্ডাৰত। আপোনালোকে চাই থাকিব, আমি সকলোখিনি কথা ভিডিঅ'টোত আলোচনা কৰিম। বৃদ্ধ পেঞ্চন লাভ কৰিব, প্ৰতিমাহে লাভ কৰিব, আবেদন অৰ্হতা সকলোখিনি আমি ভিডিঅ'টোত আলোচনা কৰিম। ভিডিঅ'টো চাই থাকিব শেষলৈকে, আমি সকলোখিনি কথা অতি কম সময়ৰ ভিতৰতে আলোচনা কৰিম। গ্ৰাম্য উন্নয়ন মন্ত্ৰালয় NSAP অৰ্থাৎ ইন্দিৰা গান্ধী ৰাষ্ট্ৰীয় বৃদ্ধ পেঞ্চন আঁচনি। ইন্দিৰা গান্ধী ৰাষ্ট্ৰীয় বৃদ্ধ পেঞ্চন আঁচনিৰ ৰাষ্ট্ৰীয় সামাজিক সাহায্য কাৰ্যসূচীৰ 5খন উপ আঁচনিৰ ভিতৰত অন্যতম। IGNOAPS-ৰ অধীনত দৰিদ্ৰ সীমাৰেখাৰ তলত বাস কৰা আৰু 60 বছৰ বা তাতকৈ অধিক বয়সৰ নাগৰিকে আবেদন কৰিব পাৰিব। এই আঁচনিৰ আণ্ডাৰত 60 বছৰ বা তাতকৈ অধিক বয়সৰ মানুহে এপ্লাই কৰিব পাৰিব। 79 বছৰলৈকে 200 টকা দিয়া হ'ব আৰু তাৰপিছত 500 টকা মাহিলী পেঞ্চন দিয়া হ'ব। 60 বছৰ ওপৰত যিসকল আছে বয়সস্থ মানুহ সেইসকলে পাৰিব। এইটো বৃদ্ধ পেঞ্চন যিহেতু। বৰ্তমান NSAPৰ উপাদান হিচাপে 5টা উপ আঁচনি অন্তৰ্ভুক্ত কৰা হৈছে। 5টা উপ আঁচনি ইয়াত ধৰা হৈছে। ইন্দিৰা গান্ধী ৰাষ্ট্ৰীয় বৃদ্ধ পেঞ্চন আঁচনি IGNOAPS, ইন্দিৰা গান্ধী ৰাষ্ট্ৰীয় বিধৱা পেঞ্চন আঁচনি IGNWPS, ইন্দিৰা গান্ধী ৰাষ্ট্ৰীয় অক্ষমতা পেঞ্চন আঁচনি IGNDPS, ৰাষ্ট্ৰীয় পৰিয়াল সুবিধা আঁচনি NFBS, অন্নপূৰ্ণা আঁচনি। এই 5খন আঁচনিৰ আণ্ডাৰত সকলো মিলাই এই আঁচনিখন ওলোৱা হৈছে। NSAPৰ উদ্দেশ্য কি চাই লওক। NSAPৰ উদ্দেশ্য জীৱিকাৰ মৃত্যু, প্ৰসূতি বা বাৰ্ধক্যৰ ক্ষেত্ৰত দৰিদ্ৰ পৰিয়ালক সামাজিক সাহায্যৰে সুবিধা প্ৰদান কৰে। এই আঁচনিয়ে জীৱিকাৰ মৃত্যু, প্ৰসূতি বা বাৰ্ধক্যৰ ক্ষেত্ৰত দৰিদ্ৰ পৰিয়ালক সামাজিক সাহায্যৰ সুবিধা প্ৰদান কৰে। এই আঁচনিয়ে ৰাজ্যসমূহে বৰ্তমান প্ৰদান কৰি থকা বা ভৱিষ্যতে প্ৰদান কৰিব পৰা সুবিধাসমূহৰ উপৰিও ন্যূনতম ৰাষ্ট্ৰীয় মানদণ্ড নিশ্চিত কৰা, সমগ্ৰ দেশৰ হিতাধিকাৰীসকলক বিনা বাধাই একেধৰণৰ সামাজিক সুৰক্ষা নিশ্চিত কৰা। এই তিনিটাই ইয়াৰ উদ্দেশ্য। NSAPৰ সকলো যোগ্য BPL ব্যক্তিক সামৰি সম্প্ৰসাৰণ, সকলো BPL আঁচনিৰ যিসকল আণ্ডাৰত আছে সেইসকলে সকলোৱে লাভ কৰিব। 2007 চনতে এই আঁচনিখন সম্প্ৰসাৰণ কৰি দৰিদ্ৰ সীমাৰেখাৰ তলৰ সকলো যোগ্য ব্যক্তিক সামৰি লোৱা হয়। লাভসমূহ মই কৈছোঁ আপোনালোকক। 79 বছৰলৈকে 200 টকা আৰু তাৰপিছত 500 টকা মাহিলী পেঞ্চন দিয়া হ'ব। যোগ্যতা আবেদনকাৰী ভাৰতীয় নাগৰিক হ'ব লাগিব। এপ্লাই কৰিবলৈ হ'লে ইলিজিবিলিটি কি হ'ব লাগিব, আবেদনকাৰী ভাৰতৰ নাগৰিক হ'ব লাগিব। আবেদনকাৰীজন দৰিদ্ৰ সীমাৰেখাৰ তলত বাস কৰা হ'ব লাগিব। আবেদনকাৰী বয়স কমেও 60 বছৰ হ'ব লাগিব। যিহেতু বৃদ্ধ পেঞ্চন মই কৈছোঁৱে, সেইকাৰণে 60 বছৰ হ'বই লাগিব মিনিমাম এজটো, মিনিমাম বয়সটো, বা 60 বছৰৰ ওপৰত হ'লেও আপোনালোকে পাৰিব। আবেদন প্ৰক্ৰিয়া এজনে উমাং এপছ ডাউনলোড কৰিব পাৰে বা ৱেবছাইটতো আপোনালোকে এপ্লাই কৰিব পাৰে। মই এপ্লাই প্ৰচেছটো সকলো A to Z মই ভিডিঅ'ৰ পাছত আপোনালোকক বনাই দেখুৱাম। আপোনালোকক এতিয়া থুলমূলকৈ কৈছোঁ এই আঁচনিটোৰ বিষয়ে, বা এপ্লাই প্ৰচেছটো মই ভিডিঅ' বনাই লৈ আনিম। আপোনালোকে যিসকলে এপ্লাই কৰিব বিচাৰে এপ্লাই কৰিব পাৰিব ভিডিঅ'টো চাই। মই ইয়াৰ পাছতে এপ্লাই প্ৰচেছ ভিডিঅ'টো লৈ আনিম A to Z কেনেকৈ এপ্লাই কৰিব। আপোনালোকে তাৰ কাৰণে চেনেলটো খালি ছাবস্ক্ৰাইব কৰি থ'ব। মোবাইল নম্বৰ আৰু OTP ব্যৱহাৰ কৰি নাগৰিকে লগ ইন কৰিব পাৰিব। এবাৰ লগ ইন কৰিলে নাগৰিকে NSAP বিচাৰিব পাৰিব। এপ্লাই অনলাইনত ক্লিক কৰক। মই এইটো আপোনালোকক শিকাই দিম বন্ধুসকল। মূল তথ্য পূৰণ কৰি পেঞ্চনৰ ধৰণ, পৰিশোধৰ ধৰণ বাছি লওক, ফটো আপলোড কৰক আৰু ছাবমিটত ক্লিক কৰক। এইটো কেনেকৈ কৰিব, এনেকৈ কৰিলে আপোনালোকে বুজি নাপাব, মই ধুনীয়াকৈ বুজাই দিম আপোনালোকক। নথিপত্ৰৰ প্ৰয়োজন কি ডকুমেণ্টছ লাগিব আপোনালোকে চাই লওক। যথাযথভাৱে পূৰণ কৰা আৰু স্বপ্ৰমাণিত আবেদন প্ৰপত্ৰ, আঁচনি নিৰ্দেশনাৰ পৰিশিষ্টসমূহ দিয়া প্ৰফৰ্মা, ডমিচাইল চাৰ্টিফিকেটখন লাগিব, আৱাসিক প্ৰমাণ, ভোটাৰ কাৰ্ড, বিদ্যুৎ বিল, আধাৰ কাৰ্ড যিকোনো এটা দিলেই হ'ল। বয়সৰ প্ৰমাণ লাগিব, শেষবাৰৰ বাবে অধ্যয়ন কৰা বিদ্যালয় বা পৌৰসভা কৰ্তৃপক্ষ বা SHO বা মেডিকেল বৰ্ড জৰিয়তে প্ৰদান কৰা জন্মৰ প্ৰমাণপত্ৰ আপোনালোকে, বাৰ্থ চাৰ্টিফিকেট লাগিব ইয়াৰ কাৰণে, বা আপোনালোকে এডমিট দিলেও হ'ব। আধাৰ নম্বৰ লাগিব, অৰ্থাৎ আধাৰ কাৰ্ড লাগিব, বেংকৰ পাছবুক, ৰেচন কাৰ্ড, ন্যায়িক দণ্ডাধীশ, কাৰ্যবাহী দণ্ডাধীশে যথাযথভাৱে প্ৰমাণিত শপতনামা যে তেওঁ আন কোনো উৎসৰ পৰা কোনো পেঞ্চন আৰ্থিক সাহায্য লাভ কৰা নাই বুলি ন্যায়িক দণ্ডাধীশৰ কাৰ্যবাহী দণ্ডাধীশে লিখি দিব লাগিব। এইটো আৰ্থিক সাহায্য যে তেওঁ বেলেগৰ পৰা পোৱা নাই বুলি। এইসমূহ ডকুমেণ্টছ আপোনালোকৰ প্ৰয়োজন হ'ব, নথিপত্ৰৰ প্ৰয়োজন। আপোনালোকে ভালকৈ এবাৰ চাই লওক। এইসমূহ প্ৰয়োজন হ'ব আপোনালোকৰ, আৰু এইবোৰ ডকুমেণ্টছ বা নথিপত্ৰ আপোনালোকে থাকিলেহে এপ্লাই কৰিব পাৰিব। আৰু ইয়াত আপোনালোকে এইটো ভিজিট কৰি চাব পাৰে NSAPৰ অৰ্থ কি আৰু ইয়াক কেতিয়া আৰম্ভ কৰা হৈছিল, এই সকলোখিনি দিয়া আছে। উদ্দেশ্য মই এইখিনি ক'লোৱে। আপোনালোকে খালি এতিয়া এপ্লাই কৰিব, যিসকলে এপ্লাই কৰিব এই ডকুমেণ্টছসমূহ আপোনালোকে ৰেডি কৰক। ইয়াৰ পাছতে মই কেনেকৈ এপ্লাই কৰিব ফুল ভিডিঅ' লৈ আনিম।
আপোনালোকে ভিডিঅ'টো চাই এপ্লাই কৰিব পাৰিব অতি সহজতে আপোনালোকে যিসকলে এপ্লাই কৰিব বিচাৰে কমেণ্ট এটা কৰিব নিশ্চয় আৰু আপোনালোকে চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব মই অতি সোনকালে ভিডিঅ' লৈ আনিম ভিডিঅ'টো আজি ইমানেই আছিলে এইটো ভিডিঅ' আপোনালোকক ইমানটো ইনফৰমেশ্যন দিব লগা আছিল যদি ভিডিঅ'টো চাই ভাল পালে লাইক এটা কৰিব আৰু ভিডিঅ'টো শ্বেয়াৰ কৰিব যাতে সকলোৰে সুবিধা হয় আৰু চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব মই ফুল ভিডিঅ' লৈ আনিম এপ্লাই কৰা গতিকে আপোনালোকে ছাবস্ক্ৰাইব কৰিবলৈ পাহৰি নাযাব চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব যিহেতু ছাবস্ক্ৰাইবটো বন্ধুসকল বিনামূলীয়া আপোনালোকৰ কাৰণে বিভিন্ন ধৰণৰ ইনফৰমেশ্যনবোৰ লৈ আনো ছাবস্ক্ৰাইব এটা একো ডাঙৰ কথা নহয় বন্ধুসকল আপোনালোকে ছাবস্ক্ৰাইব এটা কৰি ল'ব যিহেতু বিনামূলীয়া ছাবস্ক্ৰাইব বন্ধুসকল আকৌ কৈছোঁ আপোনালোকে ছাবস্ক্ৰাইব এটা কৰি ল'ব এনেকুৱা ধৰণৰ আপডেটবোৰ পাই থাকিব